মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখনৰ ১ নম্বৰ পাঠ উদ্ভিদৰ পৰিপুষ্টি বা নিউট্ৰিশ্যন ইন প্লান্টছ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ মই প্ৰশ্নোত্তৰসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰস্তুত কৰি আনিছোঁ। তোমালোকে পাঠটো ভালদৰে পঢ়ি উঠাৰ পিছত অনুশীলন বা এক্সাৰচাইজ কৰোঁতে এই ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। Why do organisms need to take food? জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন? Carbohydrates, proteins, fats, vitamins and minerals are components of food. These components of food are necessary for our body and are called nutrients. So the organisms need to take food to fulfill their nutrients. খাদ্যত থকা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আদি খাদ্যৰ উপাদানসমূহক পুষ্টিকাৰক দ্ৰব্য বোলে, যিবোৰ আমাৰ শৰীৰৰ বাবে অতিশয় দৰকাৰী। সেয়ে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন। এতিয়া ৩ নম্বৰ কুৱেশ্যন নম্বৰ 3, ডিষ্টিংগুইশ বিটুইন এ পেৰাচাইট এণ্ড এ চেপ্ৰ'ট্ৰফ। পেৰাচাইট অৰ্থাৎ পৰজীৱী আৰু চেপ্ৰ'ট্ৰফ অৰ্থাৎ মৃতজীৱী, এই দুয়োটাৰে পাৰ্থক্য লিখিব লাগে। এটা পেৰাচাইট। নম্বৰ 1, parasitic plants are completely or partially dependent on other plants for nutrition. Number 2, parasitic plants obtain nutrients by harming the host plant, saprotroph. Saprophytic plants are plants that obtain nutrients from dead and decaying bodies of other organisms. 2, saprotrophs secrete digestive juices on the dead and decaying matter and convert it into a solution. Then they absorb the nutrition from it. পৰজীৱী উদ্ভিদ আংশিকভাৱে বা সম্পূৰ্ণভাৱে পৰিপুষ্টিৰ বাবে অন্য উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। আৰু 2 নম্বৰ, পৰজীৱী উদ্ভিদে পোষক উদ্ভিদজোপাক অনিষ্ট কৰি পৰিপুষ্টি আহৰণ কৰে। ইয়াৰ পাছত মৃতজীৱী বা চেপ্ৰ'ট্ৰফ। মৃতজীৱী উদ্ভিদে মৃত বা গেলি পচি যোৱা বস্তুৰ পৰা পৰিপুষ্টি আহৰণ কৰে। 2 নম্বৰ, মৃতজীৱী উদ্ভিদে মৃত বা গেলি পচি যোৱা বস্তুৰ ওপৰত পাচক ৰস নিঃসৰণ কৰি এটা দ্ৰৱণলৈ ৰূপান্তৰ কৰে আৰু তাৰ পৰা অপৰিপুষ্টি শোষণ কৰে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3, How would you test the presence of stars in leaves? পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা? ইয়াৰ উত্তৰ হ'ল, to test the presence of stars in leaves we need a leaf, some spirit, a beaker, test tube, burner, water, a watch glass and iodine solution. Take a leaf in a test tube and pour some spirit to completely immerse the leaf. Now, place the test tube in a beaker, half filled with water. Heat the beaker till all the green color from the leaf comes out into the spirit. Take out the leaf and wash it in water. Place it on a watch glass and pour some iodine solution over it. The colorless leaf turns blue-black. It indicates the presence of stars in leaves. পাতত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তলৰ সামগ্ৰী কেইপদ লাগিব? 1 নম্বৰ পাত, স্পিৰিট, বিকাৰ, টেষ্ট টিউব, বাৰ্নাৰ, পানী, এখন নিৰীক্ষণ কাঁচ আৰু আয়োডিন ড্ৰপ। পাতখিলা টেষ্ট টিউবত ভৰাই ডুব যোৱাকৈ স্পিৰিট দিয়া হ'ল। এতিয়া টেষ্ট টিউবটো বিকাৰৰ পানীত ডুবাই বাৰ্নাৰত তপতোৱা হ'ল। অলপ দেৰি তপতালে পাতখিলাৰ বৰণহীন হৈ পৰিব। এতিয়া পাতখিলা সাৱধানে উলিয়াই পানীত ধুই নিৰীক্ষণ কাঁচখনত থৈ তাৰ ওপৰত অলপ আয়োডিনৰ ড্ৰপ দিয়া হ'ল। লগে লগে পাতখিলাই নীলা
কলা বৰণ লয় পাতৰ নীলা কলা বৰণে শ্বেতসাৰৰ উপস্থিতি প্ৰমাণ কৰে ইয়াৰ পাছত আহিল কোৱেশ্চন নম্বৰ 4 Give a brief description of the process of synthesis of food in green plants. সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা সমূহ বৰ্ণনা দিয়া ইয়াৰ উত্তৰটো হৈছে leaves are the food factories of plants. The synthesis of food in plants occurs in leaves. Water and minerals present in soil are absorbed by the roots and transported to the leaves. Carbon dioxide from air is taken through stomata. The leaves have chlorophyll. It helps leaves to capture the energy of sunlight. Since the synthesis of food occurs in the presence of sunlight, it is called photosynthesis. The process can be represented as an equation. Carbon dioxide plus water in the presence of sunlight and chlorophyll, carbohydrate and plus oxygen. সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা সমূহ বৰ্ণনা কৰা ইয়াৰ উত্তৰ হৈছে পাত হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা কাৰখানা শিপাই সংগ্ৰহ কৰা পানী আৰু খনিজ লৱণ কাণ্ডৰে পাতলৈ যায় পাতে পত্ৰৰন্ধ্ৰেদি বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে পাতত থকা পত্ৰহৰিতে সূৰ্যৰ পোহৰৰ সহায়ত পানী কাৰ্বন ডাই অক্সাইডৰ ৰাসায়নিক বিশ্লেষণ ঘটাই শ্বেতসাৰ প্ৰস্তুত কৰে এই শ্বেতসাৰ উদ্ভিদে পোষক দ্ৰব্য হিচাপে গ্ৰহণ কৰে এই প্ৰক্ৰিয়াক তলত দিয়া ৰাসায়নিক সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰি কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ ইন দ্য প্ৰেজেন্স অফ সানলাইট এণ্ড ক্লোৰোফিল কাৰ্বোহাইড্ৰেট প্লাস অক্সিজেন ইয়াৰ পিছত আহিল fill in the blanks খালি ঠাই পূৰ কৰা A green plants are called autotrophs since they synthesize their own food মই আন্ডাৰলাইন কৰি দিছো যেটো খালি ঠাইত বহিব এটো Green plants are called autotrophs since they synthesize their own food. সেউজীয়া উদ্ভিদক স্বপক্ষী বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে ইয়াৰ 2 নম্বৰটো হৈছে The food synthesized by the plants is stored as starch. উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে ইয়াৰ সি নম্বৰটো হৈছে In photosynthesis solar energy is captured by the pigment called chlorophyll আন্ডাৰলাইন কৰি দিছো খালি ঠাইত হ'ব chlorophyll হাল অৰ্থাৎ হালক সংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থ পত্ৰহৰিত বোলা হয় ইয়াৰ ডি নম্বৰটো হৈছে During photosynthesis plants take in carbon dioxide and release oxygen ইয়াৰ উত্তৰটো হ'ব অক্সিজেন অৰ্থাৎ হালক সংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Name the following তলত দিয়া সমূহৰ নাম লিখা ইয়াৰ মই নামটো পিছফালে কেপিটেল লেটাৰেৰে আনসাৰটো লিখি দিছো A নম্বৰ প্ৰশ্নটো হৈছে A parasitic plant with yellow slender and a tubular stem অৰ্থাৎ এবিধ পৰজীৱিক উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ ইয়াৰ উত্তৰ হৈছে কাসকটা বা অমৰলতা ইয়াৰ বি নম্বৰটো হৈছে a plant that has both autotrophic and heterotrophic mode of nutrition অৰ্থাৎ এবিধ উদ্ভিদ যি স্বপক্ষী আৰু পৰপক্ষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে এটো কি বোলে পতংগভোজী ইনসেক্টিভোৰছ সি নম্বৰটো হৈছে the pores through which leaves exchange gases অৰ্থাৎ পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গ্যাস বিনিময় কৰে ইয়াৰ উত্তৰটো হৈছে ষ্টমেটা বা পত্ৰৰন্ধ্ৰ ইয়াৰ পিছত হৈছে টিক দ্য কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰত চিন দিয়া ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে A কাসকটা or amarvel is an example of 1 autotroph, 2 parasite, 3 saprotroph, 4 host অৰ্থাৎ অমৰলতা 1 নম্বৰ স্বপক্ষী 2 পৰজীৱী 3 মৃতজীৱী 4 পোষকৰ উদাহৰণ ইয়াৰ উত্তৰ হৈছে প্যাৰাসাইট অৰ্থাৎ পৰজীৱী
বি নম্বৰটো হৈছে the plant which taps and feed on insect is 1 cascota, 2 China rose, 3 pitcher plant, 4 rose. ইয়াৰ উত্তৰ অৰ্থাৎ এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে 1 নম্বৰত অমৰলতা 2 নম্বৰত জবা ফুল 3 নম্বৰত কলচী উদ্ভিদ 4 নম্বৰত গোলাপ ইয়াৰ উত্তৰটো হৈছে 3 নম্বৰ pitcher plant অৰ্থাৎ কলচী উদ্ভিদ নেক্সট ইয়াৰ পিছত শেষৰটো প্ৰশ্ন 1 নং স্তম্ভৰ লগত 2 নম্বৰ স্তম্ভ মিলাব লাগে 1 নম্বৰত আছে ক্লোৰোফিল নাইট্ৰোজেন অমৰবেল এনিমেলস আৰু ইনসেক্ট কলাম 2 অৰ্থাৎ স্তম্ভ 2 আছে ব্যাকটেৰিয়া হেটেৰোট্ৰপস পিটচাৰ প্ল্যান্ট লিভ আৰু প্যাৰাসাইট অৰ্থাৎ 1 নম্বৰ স্তম্ভত থকা পত্ৰহৰিত নাইট্ৰোজেন অমৰলতা প্ৰাণী পোক পতংগ আৰু 2 নম্বৰ স্তম্ভত আছে ব্যাকটেৰিয়া পৰিপুষ্ট জীৱ কলচী উদ্ভিদ পাত আৰু পৰজীৱী ইয়াৰ 1 নম্বৰ ক্লোৰোফিলৰ লগত এই 2 নম্বৰ স্তম্ভৰ লিফ হ'ব ক্লোৰোফিল লিফ অৰ্থাৎ পত্ৰহৰিত পাতৰ লগত মিলিব মই আস্তানি দেখুৱাই দিছো নাইট্ৰোজেনটো মিলিব ব্যাকটেৰিয়াৰ লগত অমৰবেল অৰ্থাৎ অমৰলতা মিলিব পৰজীৱী প্যাৰাসাইটৰ লগত মিলিব এনিমেলস জন্তু মিলিব বা প্ৰাণী মিলিব হেটেৰোট্ৰপস অৰ্থাৎ পৰপুষ্ট জীৱৰ লগত মিলিব এবাৰ ইনসেক্ট পোক পতংগ মিলিব কলচী উদ্ভিদ বা পিটচাৰ প্ল্যান্টৰ লগত আজিৰ ভিডিওটো ইমানেই ভিডিওটো চাই তোমালোক উপকৃত হোৱা বুলি শুনিলে মোৰ কষ্ট সাৰ্থক হ'ব শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ বৈকিয়া ছাৰ ধন্যবাদ